এই বন বিষয়াসকলে ইমান বেয়া ব্যৱহাৰ কৰে। আৰু আজি এটা আশ্চৰ্যজনক কথা আৰু লাজ লগা বিষয়, আপোনালোকে লাজ পাব, যি ঘৰ মানুহে আজিলৈকে APDCৰ পৰা কাৰেণ্টে মানে ঘৰত বিদ্যুৎ সংযোগে লোৱা নাই, তেওঁৰ নামত আজি নটিচ আহিছে যে বিদ্যুৎ সংযোগ কৰিছে হাতীৰ কাৰণে। অতি লাজৰ কথা। তাৰমানে ইয়াত কেনেকৈ আপোনালোকে ঘৰৰ ভিতৰৰ পৰা এইটো বস্তু পৰিকল্পনা কৰিলে 5খন নটিচৰ। মই সুমি দেউৰী বাইদেউক মই অনুৰোধ জনাইছোঁ ইয়াৰ বিষয়ে কিছুমান কথা ক'বলৈ, ইয়াৰ উত্তৰ দিবলৈ। ইয়াত এজন মানুহ আছে APDCৰ বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই, তেওঁ চাকি জ্বলাই থাকে, তেওঁৰ কেনেকৈ আজি তেওঁৰ নামত নটিচ দিলে? এইটো হাঁহি উঠা কথা। সুমি দেউৰী অলপ অধ্যয়ন কৰক, বিদ্যুৎ সংযোগ নকৰাকৈ যে ঘৰত কাৰেণ্ট লগাব নোৱাৰে, আপুনি অধ্যয়ন কৰক, আপোনাক এইটো অনুৰোধ জনালোঁ। আৰু কাইলৈ 5জনক আনিব, সেইনেকৈ কৰিলে না গোটেই গাঁও ৰাইজ যিমান আছে সৰুৰ পৰা ল'ৰা ছোৱালী বুঢ়ালৈকে গোটেই ৰাইজক ভৰাই থ'ব লাগিব। কিন্তু আমি নিদোষী মানুহ, আমি নিদোষী। মই আজি এতিয়া শুনাৰ লগে লগে নামঘৰত মই টোপোলা পান দিছোঁ। কেলৈ দিছোঁ? মোৰ মানুহজন যদি সঁচা যদি হ'লহেঁতেন মই তামোল পাণৰ টোপোলা নিম। নামঘৰত আমি ভগৱানক পূজা কৰোঁ, কিন্তু সেয়াত মোৰ তামোল পাণ দিবলৈ মোৰ হেৰি নাই, সামৰ্থ্য নাই। কিন্তু মই কান্দি মই নামঘৰত তামোল পাণৰ টোপোলা দিছোঁ। কিন্তু মোৰ মানুহজন যে কোনো পধ্যে দুখী নহয়, আমি কোনো পধ্যে দুখী নহয়, আমাক কোনো পধ্যে হ'ব নোৱাৰে। আমি পিছফালে ৰাতি আমি গাঁৱলীয়া মানুহ, কাইলৈ ৰাতিপুৱাটো সহজ বুলি ৰাতি কাঁহী বাতিখিনি ধুই থওঁ, সেই ধুবলৈও আমি ৰাতি পোহৰটো যদি নাপাওঁ আমি কি আন্ধাৰ মাৰিম? ডাঙৰীয়াই যদি আহি যদি আমাক মাৰি দিয়ে তেতিয়া আপোনালোকে যাব নেকি সদায়? স্বাধীনতাৰ পিছত 3 বছৰ পিছত এখন সংস্থাপিত হোৱা গাঁও, যিখন চৰকাৰে এলটমেণ্ট দিছে, চৰকাৰে তেওঁলোকক পঞ্জীয়ন কৰাইছে গাঁৱৰ মাটিখিনি, কিন্তু তেওঁলোকে আজি সুমি দেউৰীৰ নেতৃত্বত ৰাতি যোৱা একাংশ বন বিষয়াই কিন্তু গাঁৱৰ মানুহক বিভিন্ন ধৰণে ভয় দেখুৱাইছে। লগতে আজি 5জন মানুহলৈ তেওঁলোকে আজি সমন পঠিয়াইছে, কালি তেওঁলোকে লাইট এৰাব, কালি বাৰীৰ ভিতৰত লগোৱা লাইটটো আনকি তেওঁলোকে এৰাই দিছে, আৰু তাৰ কাৰণে যিসকলে লাইট এৰাইছে তেওঁলোকৰ ওপৰতো মানে ব্যৱস্থা লৈছে আজি।